16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হৈ আছিল আৰু এই ইন্টাৰভিউ বৰ্তমান সমাপ্ত হৈছে সো যিসকল যুৱক যুৱতীয়ে দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ এটেন্ড হৈছিলে বা নিজৰ ইন্টাৰভিউ দিছিলে সো এই লোকসকলে নিশ্চয় নিজৰ এই আঁচনি ধনসমূহ লাভ কৰিব নিজৰ বেংক একাউণ্টত সো মই অলৰেডি এটা ভিডিঅ'ত জনাইছিলো আপোনালোকে স্ক্ৰিনত আপোনালোকে এই ভিডিঅ'টো দেখা পাই আছে সো এই ভিডিঅ'টোত মই আপোনালোকক জনাইছিলো এই আঁচনিত কোনো ধৰণৰ দুৰ্নীতি নহয় সো আপোনালোকে যদি কমেন্টসমূহ পঢ়িব বিচাৰে তেতিয়ালে আপোনালোকে কমেন্টসমূহ চেক কৰিব পাৰিব কিন্তু বহুতো যুৱক যুৱতীয়ে এই আঁচনিত কেলেংকাৰী বা দুৰ্নীতি হৈ আছে বুলি কৈছে সো এই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কি কৈছে মই আপোনালোকক এই ভিডিঅ'টোতে জনাই দিম সো ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে 145 গৰাকী যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম এই আঁচনিখনৰ বাবে পঞ্জীয়ন কৰিছে ইয়াৰ ভিতৰত আমি দেখা পাইছো যে বৰপেটা জিলাৰ পৰা 12000 ধেমাজি জিলাৰ পৰা 10000 ধুবুৰী জিলাৰ পৰা 11000 কামৰূপ জিলাৰ পৰা 14000 লখিমপুৰ জিলাৰ পৰা সৰ্ববৃহৎ 15000 নগাঁও জিলাৰ পৰা 10000 শোণিতপুৰ জিলাৰ পৰা 8650 গৰাকী এই ধৰণে কাছাৰ জিলাৰ পৰা 7802 জন এই ধৰণৰ যুৱক যুৱতীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিছে কিন্তু এই আঁচনিখনৰ নিযুক্তি বা এই আঁচনিখনৰ নিৰ্বাচন সমষ্টি আৰু জিলা ভিত্তিক নহয় আমি উদ্যমিতাৰ ওপৰত এছেছমেন্ট কৰি তেওঁলোকক নিৰ্বাচন কৰি আৰু সেই কাৰণে জিলা বা সমষ্টি যিকোনো ৰাজনৈতিক দৃষ্টিভংগী আহিব পৰা বিষয়বস্তুবোৰ আমি এৰাই চলিব খুজিছো জিলাৰ কথা আহিলে সমষ্টিৰ কথা আহিলে তাত বিধায়কৰ নাম আহিব মন্ত্ৰীৰ নাম আহিব গতিকে সেই বিষয়বস্তুসমূহ আমি এৰাই চলি সঁচা অৰ্থত উদ্যমী যুৱকসকলে যাতে এই ঋণ আৰু ৰাজ সাহায্য পাব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাব খুজিছো